শিয়াল খেদা বন্ধ কৰক ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা বন্ধ কৰক চৰকাৰে ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা নাটক বন্ধ কৰক বিজেপি চৰকাৰে ন্যায় দিব নোৱাৰি ৰাস্তাত আন্দোলন কৰা নাটক বন্ধ কৰক শৰ্মাক ফাঁচি দিব লাগিবই সকলো প্ৰৱাসী অসমীয়া গ্ৰেপ্তাৰ কৰিব লাগিবই হত্যা কৰিলে উত্তৰ আমাক লাগিবই নচলিব হত্যাকাৰীৰ প্ৰতি দৰত নচলিব কানু মহন্তক ফাঁচি দিব লাগিবই সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগিবই তদন্তৰ নামত লেহেমীয়া গতি নচলিব ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিবই ন্যায় নোপোৱালৈকে সংগ্ৰাম চলিবই হত্যাক লৈ ৰাজনীতি বন্ধ কৰক ন্যায়ক লৈ ৰাজনীতি বন্ধ কৰক কেনেকে হ'ল ক'ত হ'ল কি কাৰণে হ'ল আৰত লগত লৈ কৈছে যে SITক প্ৰেছাৰ ক্ৰিয়েট কৰিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ তাৰমানে SITক প্ৰেছাৰ ক্ৰিয়েট কৰিলে SITয়ে কাম নকৰে নেকি দ্বিতীয়তে এগৰাকী মন্ত্ৰী আমি কোৱা দেখিলোঁ যে ন্যায়ালয়ে যাতে এই কেছটোত যাতে কম্প্ৰমাইজ নকৰে তাৰমানে সেই মন্ত্ৰীগৰাকীয়ে ক'ব লাগিব যে আগতে কোনকেইটা কেছত ন্যায়ালয়ে কম্প্ৰমাইজ কৰিছে তাৰমানে এনেকুৱা ধৰণৰ এনে কিছু গণ্ডগোলীয়া কথা কৈছে যিবিলাক কথাৰ কাৰণে ৰাইজৰ মাজত খং আৰু খুব অধিক ঘনীভূত হৈছে গতিকে আমাৰ স্পষ্ট কথা ন্যায়ৰ ক্ষেত্ৰত কোনো কাৰণতে আমি কম্প্ৰমাইজ নকৰোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি SITয়ে নোৱাৰে তেতিয়াহ'লে আমি CBI লৈ দিম আপোনালোক সকলোৱে জানে যে এনেকৈ SITয়ে সকলো সাক্ষী প্ৰমাণ নষ্ট কৰাৰ পাছত জোনমণি ৰাভাৰ গোচৰটো যেতিয়া বহু দিনৰ পিছত CBI লৈ দিয়া হৈছিলে CBI তেতিয়া কৈছিলে যে আমি আৰু একো কৰিব নোৱাৰোঁ ইতিমধ্যে বহু সময় পাৰ হৈ গ'ল গতিকে CBIক দিলেও ইমান যদি লেহেমীয়াকৈ দিয়ে তেতিয়াহ'লে CBIৰ হাতত কোনো আলাউদ্দিনৰ চাকি নাই সকলো সাক্ষী প্ৰমাণ নষ্ট কৰাৰ পিছত যদি CBIক নালাগে ভগৱানক তদন্ত কৰিবলৈ দিলেও ভগৱানে নোৱাৰে গতিকে আমাৰ কথা স্পষ্ট যদি SITয়ে নোৱাৰে তেতিয়াহ'লে CBI আৰু ইণ্টাৰপলক অতি সোনকালে তদন্তৰ কাৰণে দিব লাগে আৰু পবিত্ৰ মাৰ্ঘেৰিটা যিজন মানুহ আৰে হাৰি গৈছে জুবিন গাৰ্গৰ কলেজীয়া বন্ধু আছিল জুবিন গাৰ্গৰ একালৰ মেনেজাৰ আছিল তেখেতে কিন্তু এই গোটেই ঘটনাটোৰ পৰা ৰহস্যজনকভাৱে নীৰৱ হৈ আছে তেখেতৰ স্থিতি সন্দেহজনক আৰু ৰহস্যজনক কাৰণ তেওঁৰ ডিপাৰ্টমেণ্টটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত হৈ আছিলে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা কিয় নীৰৱ হৈ আছে এই কথাটো অসমৰ ৰাইজক উত্তৰ দিব লাগে আৰু যি পৰ্যন্ত ন্যায় নাপায় সেই পৰ্যন্ত অসমৰ কোনো মানুহে কেতিয়াও মানি নলয় ন্যায় নিদি পুলুটা আবুল তাবুল কথা কৈ থাকিলে পৰিস্থিতি অধিক বেয়া হ'ব গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ অন্ততঃ SITয়ে তদন্ত শেষ নোহোৱালৈকে এখন পানী নহৰকা চাৰ্জশ্বিট নোহোৱালৈকে ন্যায়ালয়ে দোষী সাব্যস্ত নকৰালৈকে আপুনি মুখ বন্ধ ৰাখক